আকে জানি ধনঞ্জয় নকৰি বা ভয় কোনো ধৰ্ম বহু লোকে ধর্ম অধর্মক জানে লয় মুকরিতি অসংগে ন জানে তবু প্রবৃত্তি নিবৃত্তি প্রবৃত্তি নিবৃত্তি যদি জানে কত লোক কোটি কোটি সামান্য দেবতা বোলে মুখ এরাম দেৱৰ লগত মিখ লাই পূজা কৰে বহু লোক নজানয় মই ঈশ্বর বলিয়া জানে যদি কত লোক সজুহু পালুহু সংহারুহু তিনিও লোক এরা অবতার ধরি ভার হরু পৃথিবীর নিরাকার বলি মুখ নজানে বিস্তর জিতু জনে মোহ কবুলয় সর্বাত্মক অদ্বৈত নির্গুণ ব্রহ্ম জগত ব্যাপক এরামে সগুণ নির্গুণময়ী দুই রূপ ধরু যদি পর আত্মা রাম তবু গুণলীলা করু এই সংসারত প্রাণী যতে জীবরূপ অঙ্গ ধরি সংসার এরাম অবিদ্যা পরে জীব গুণর মুখ ন জানে সে জানা এহি খানি অতি সুন্দৰ কথা কৃষ্ণই ক'লে যে ধৰ্ম আৰু অধৰ্ম মানুহে নাজানে বহুত ধৰ্ম কৰি থাকোঁতে কেতিয়াবা অধৰ্ম হৈ থাকে হিংসাটোত চাব এজন ধাৰ্মিক ব্যক্তি কেনেবাকৈ যদি কাৰোবাক হিংসা কৰিছে তেতিয়া ধৰ্মটো বিফল হৈ গৈছে গম পাইছেনে কিয় জানিব লাগে আজিকালি কলিযুগ যে এখন গাঁৱতে বহুত খেল হৈ যায় ইটো খেলৰ মাজত সিটো খেলৰ মাজত কি হৈ যায় হিংসা ভাৱ সোমাই যায় সেইটো কিন্তু মই অনুৰোধ কৰিছোঁ ভকতসকলে কামটো নকৰিব কিয় নকৰিব জানে আপোনালোকে ভাগৱতৰ তৃতীয় স্কন্ধত ভক্তি যুগত কপিলে পাটকে বুজাই আছে ভক্তিৰ বিষয়ে যে হিংসা সোমাইছে সি কেতিয়াও ভক্তি হৈ থাকিব বিষ হৈ আছে জানিবলগীয়া কথা আপুনি ভকত হৈছে কোনোবাই কিবা কৰিছে নহয় বা কাকো হিংসা নকৰিব প্ৰথম চৰ্ত পবিত্ৰ আৰু নিবৃত্তি এই বস্তুটো নাজানে কৃষ্ণ উল্লেখ কৰিছে কৈছে আগে জানি ধনঞ্জয় নকৰিবা ভয় কোনো ধৰ্ম বহু লোকে নাজানে ধৰ্ম অধৰ্মক জানে লয় মুক ৰীতি অসংগে নাজানে তবু পবিত্ৰ আৰু নিবৃত্তি দুটা মাৰ আগম আৰু নিগম পবিত্ৰ মানে আকৌ সোমাই অহা পৃথিৱীলৈ অহা আগম বুলি কৈছে পবিত্ৰ আৰু আগম একে নিগম বা নিবৃত্তি পৃথিৱী
ভগৱানৰ ওচৰতে সদায় সেৱক হৈ থাকে, এইটো বেছি আনন্দ, এইটো নিবৃত্তি লাভ বুলি কৈছে। সেইকাৰণে নিগম কল্পতৰুকন্তম ফলম সুখমুখত অমিতদেৱ সংগীতম পিবত ভাগৱত ৰসমালম মোৰুহি ৰুচিত ভুবি ভাবুকা। ভাগৱতৰ প্ৰথম শ্লোক। নিগম, যলৈ যোৱাৰ পিছত আৰু দুসময় পৃথিৱীলৈ আহিব লগা নাই, যে কৃষ্ণৰ ওচৰ পামগৈ। সেই নিবৃত্তি কথাটো আপুনি জানিবই লাগিব, যে আপুনি অহা জন্মটো কি হোৱাটো বিচাৰে, আপোনাৰ নিজৰ হাতত আছে পাৱাৰটো। যদি আপুনি মানুহজনী চাই চাই মই মৰাৰ পিছত কি হ'ব বুলি ভাবি ভাবি মৰে, অহা জন্ম আপুনি নাৰী হৈ যাব। সিদ্ধান্ত ইয়ং ইয়ং ব্যাপী স্মৰণ ভাৱম তেজপি অন্তি কলেবৰম তম তমৰ কন্তি সদা তাত ভাৱ ভবিত। সেই কুন্তি নন্দন অৰ্জুন এজন মানুহে জীৱনৰ অন্তিম সময়ত যি চিন্তা কৰি মৰিব, সি সেইটো হ'বই, কাৰণ কৃষ্ণৰ কোনোবা কাটিব পাৰিব নেকি? পুৰঞ্জনে সৈনিকক চাই চাই মৰিছিল, পিছৰ জন্মত মহিলা হৈ গ'ল। ভৰতে হৰিণটোক চাই চাই মৰিলে, পিছৰ জন্মত হৰিণ হৈ গ'ল। আমি যদি ব্ৰইলাৰ চিন্তা কৰি কৰি মৰো, কি হৈ যাম? হুঁচিয়াৰ। সেইকাৰণে কাম, ক্ৰোধ, লোভ, তেজি, কৃষ্ণক তোমালোকে ভজনা কৰা, শাস্ত্ৰত লিখিছে। যদি লোভ, আমাৰ বৃদ্ধ বয়সত কি হৈ যায়? আমি দুৰ্বল হৈ যাওঁ, বল কমি থাকে। যদি আমি সৰুতে যদি মাছ মাংস এৰি নিদিওঁ, মাছ খালেহে গাত বল পাম বুলি ভাবি থওঁ, কিন্তু ভুল ধাৰণা। ভগৱানে দিলে বলটো, একেবাৰে বৃদ্ধ এজনেও মস্ত পাচিলে দুনীয়াখন মানুহ ভগাই দিব পাৰিব। ভগৱানে দিব লাগিব বল। শৰীৰত শক্তিটো আমাৰ খাদ্যৰ পৰা এটা পাৰ্টহে আহে, গম পাইছে? অধিকাংশ আহে ভগৱানৰ শক্তিৰ পৰা, আৰু এটা পাৰ্ট আহে মনৰ পৰা। তিনিটা পাৰ্ট লগ লাগি শক্তিটো সোমাই আছে। আপুনি মই আজিৰ পৰা দুমাহৰ আগত, বিশেষকৈ বেছি ঠাণ্ডা হৈ থাকে, লেপৰ তলত শুই আছো 2টা বজাত, হয়নে? মই ৰাতিপুৱা ফেচবুকত পাওঁ 2টা বজাত উঠি টিপষ্টক সত্ৰত কি কৰি আছে, তেজৰে কমলা পচি যায়। জয় কৃষ্ণ। আমি 3খন 4খন কাপোৰ জাপি লৈ শুই আছো। তেওঁ কৈছে এতিয়া 2টা পূৰ্ণ হৈছে, আমি এইকেইজনে এতিয়া আজি প্ৰসংগ কৰি সব দেখুৱাই দিছে। আমি কিন্তু গা ধোৱাবলৈ ভাবিবই পৰা নাই। তাৰমানে মন তেওঁলোকে কেনেকৈ পাৰিছে মনত, দেৰিকে কোনে কৃষ্ণই বেয়া পায়, মনটো যে আহি গ'ল এই বস্তু। সেইকাৰণে কোৱা হৈছে প্ৰবৃত্তি নিবৃত্তি মাত্ৰ আপুনি জানি লওক, ভক্তি মাত্ৰ জানি লওক, কেনে পাৰ হ'ব সংসাৰ। এইটোৱে ভক্তি। মই কাকো বেয়া নাপাওঁ, ভক্তিৰ প্ৰথম চৰ্ত। মই কাকো বেয়া নাপাওঁ, মই কাকো হিংসা নকৰো, ভগৱানৰ নাম ল'ম আৰু যাম, সহজ কৰোঁ। বেছিকে জানিলে বিপদ আছে, গম পাইছে? যুক্তি আহি থাকিব। বেছি জানিলে ভাল, কিন্তু যদি আধা জানা যায় তেতিয়া মহাজামকা। হাফ নলেজ ইজ ডেঞ্জাৰ বুলি কয়। অল্প বিদ্যা ভয়ংকৰ। ধৰি লৈছো একেটা এখন গাড়ী লৈ আহিছে, 4 চকীয়া ধৰি লৈছো। কোনোবা এজন মানুহক ক'লে চলাবলেচোন দিলে, মানুহজনে যদি ভালকে চলাব নাজানে, এওঁ গাড়ীখন নি কাৰোবাক নেচে দিবনে? এওঁৰো বিপদ, তেওঁৰো বিপদ, খুন্দা খোৱাটো বিপদ আহিলে। সেইকাৰণে কিবা যদি জানে আপুনি ভালকে জানি ল'ব। ভক্তিৰ ভকত হ'বলৈ আহিছো, তুমি মানে ভক্তিৰ বিষয়ে জানি ল'ব লাগিব, জিভাপাত নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰথম চৰ্ত। আগতে য'তে ত'তে খাই ফুৰিছিলো, হয়, এতিয়া য'তে ত'তে খাব নোৱাৰিম। আগতে যেনিবা তেনেবাই কৈছিলো, এতিয়া যেনিবা তেনেবাই ক'ব নোৱাৰিম। এই যিকেইটা চৰ্ত, প্ৰাথমিক চৰ্তকেইটা উল্লেখ কৰিছে অৱতাৰৰ ধৰি ভয় হৰু পৃথিৱীৰ নিৰাকাৰ বহিৰ্মুখ নজানে বিশ্বৰ। ভগৱান নিৰাকাৰ, কিন্তু প্ৰয়োজন সাপেক্ষে সাকাৰ ৰূপ ল'ব পাৰে তেওঁ। কাৰণ ভক্ত ৰূপে 5 বছৰ বয়সতে হাবিলৈ গ'ল, মাকৰ ককৰ্থনা শুনা পায়, কিয় তাততো লগ পাই আহিল, তেওঁ সাক্ষাৎ দেখিছে চতুৰ্ভুজ ৰূপত নাৰায়ণক। সেইজন নাৰায়ণৰ সৰ্বব্যাপী আছে, কিন্তু সেইজন নাৰায়ণৰ কৃপা পাবলৈ আপুনি আকৌ উপযুক্ত হ'লনে নাই? এতিয়া আমাৰ নৱপ্ৰজন্মই বুজি পাব। ধৰি লৈছো লেটাৰ পাবলৈ তেওঁ ইচ্ছা কৰিছে, লেটাৰ মাৰ্কছ পাবলৈ 80+ লাগিব, 80 লাগিব। যদি তেওঁ
79 পাইছে লেটাৰ পাবনে বাৰু নাপায় 1 নম্বৰ কমিব আপুনি ভক্তি কৰি আছে কৃষ্ণক পাবলৈ তাতে আপুনি বেমেজালি পঢ়িলে কৃষ্ণক পাব বহু ব্যক্তিয়ে কয় কৃষ্ণক লগ পোৱাটো অসম্ভৱ মই কিন্তু একে কথাই কৈছো কৃষ্ণক লগ পোৱাটোৱে সহজ কৈছে হে উদ্ধৱ ভকতৰ বিনে মোৰ কোন আছে মই পুৰু মহা ভকতৰ পাছে ভগৱান ভকতৰ পাছে ঘূৰে ভগৱানক লগ পোৱাটো একেবাৰে সহজ কিন্তু তেওঁক কেনেকৈ পাব লাগিব পন্থাটো আপুনি জানি ল'ব লাগিব ভগৱানে ভক্তক কেতিয়াও বিপদত পৰিব নিদিয়ে শাস্ত্ৰৰ সিদ্ধান্ত নতুবা 100 জন কৌৰৱ পাণ্ডৱ কেইজন 5 জনে তাকো বিশেষভাৱে যুদ্ধ কৰিছে কোনে অৰ্জুনে কৰিছে এজনে দেখোন গোটেই সভাত শেষ কৰিলে কিয় ভগৱান লগত তেওঁ সাৰথি হৈ আছে আপুনি ভগৱানক সাৰথি বনাই লওক আপুনি নিজে যুদ্ধ হওক তেওঁৰ পৰামৰ্শ মতে তেওঁ কেনেকৈ আছে ছদ্ম ৰূপত শাস্ত্ৰত বিৰাজ হৈ আছে অৰ্জুনক কৈছিল হে অৰ্জুন ধৰ্ম মানে কি তুমি বেলেগক সুধিব নাযাবা তুমি বিপদত পৰিবা যিজনক সুধিবা তেওঁ জানাখিনিহে ক'ব নাজানাখিনি কেনেকৈ ক'ব সেইকাৰণে তুমি শাস্ত্ৰৰ আশ্ৰয় ল'বা শাস্ত্ৰত সমস্ত কথা লিপিবদ্ধ হৈ আছে তে শাস্ত্ৰখন আপুনি পঢ়ক প্ৰথমে অধ্যয়ন কৰিব লাগিব তাৰপিছত নুবুজাখিনি আপুনি সৎসংগত আজিকালি কমি গৈছে আহিব সৎসংগ এখন 2026 বা 27 মৰিগাঁৱত কণ্টিনিউ আৰম্ভ হ'ব গম পাব আপোনালোকে যে সৎসংগ বস্তুটো নাইকিয়া হৈ গ'ল যিটো সৎসংগ মহাপুৰুষ শংকৰ মাধৱ চৈতন্য মহাপুৰুষ সকলোৱে দি গৈছিল সেই বস্তুতে আজি বহুজনৰ দেউতাকৰ অনুষ্ঠানৰ কাৰণে আমি আহিলোঁ কাৰোবাৰ বাৰ্ষিক হৈ আছে কোনোবা মৃত্যুৰ পিছত 11 দিনত 13 দিনত এমাহত তাকেহে সকাম লাগিছে সৎসংগ হৈছে বাৰু দুটা বস্তু কমি হৈ আছে এটা হৈছে ধৰ্ম সভা আৰু এটা হৈছে সৎসংগ সেইকেইটা বস্তু তাতেহে পাব তেনেকৈ অনুষ্ঠান মৰিগাঁও হ'বলৈ গৈ আছে আশীৰ্বাদ কৰিব আমি যুদ্ধ দি আছো হৈ যাব আৰু যা নহওক উল্লেখ কৰিছে যে প্ৰভু ভগৱন্তক যিজনে সৰ্বে সৰ্বা বুলি জানিলে তেওঁৰ ওচৰত যিজনে শৰণাপন্ন হৈ গ'ল সেইজন ভগৱানৰ হৈ গ'ল সেইটো পৰ্যায় আমি পাইছোনে নাই এতিয়া লিষ্ট এখন দিবগৈ তুমি যদি ভক্তি কৰিব নাজানাও মোৰ ফুল তুলসী তোলোতে মোৰ কাৰণে পাত কাটিছে কোনোবাই আজি হয়নে যে কলপুলি কাটিছে সেইসকলে ভক্তিৰ অংগ লগত এটা কথা বুজাই দিছোঁ কলি যুগত ভক্তিভাৱে অকণমান সময় যদি গীতা পাঠ শুনে অকণমান সময় যদি আপুনি ভাগৱত শুনিছে সেইখিনি অবিনাশী বস্তু দুটা আছে পৃথিৱীত এটা বিনাশী এটা হ'ল অবিনাশী আমাৰ ধন সম্পত্তি দেহ এইবিলাক সকলো বিনাশপ্ৰাপ্ত বিনাশ হৈ যাব এটা বস্তুৱে বিনাশ নহয় সেইটো হৈছে নিৰ্ভেজাল ভক্তি দেখিছে শাস্ত্ৰত আকাশে সঞ্চৰে ৰবিৰথ বায়ু সূৰ্যৰ লগত হৰৈ জগতৰে আয়ু একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা অৰ্থাৎ আজি পূবত সূৰ্য উদয় হৈছিল মোৰ মৰমৰ গাঁও মাৰুকত মই দেখিছিলোঁ সূৰ্যটো আজি সূৰ্যটো ডুব যাব ইয়াৰ পৰা যায় মোৰ জীৱনৰ পৰা এটা দিন যাবগৈ আপোনালোকৰ যাবই নাযায় যাব কিন্তু আজি দিনটো মোৰ ব্যৰ্থ হোৱা নাই আপোনালোকৰ নিচিনা ভকতৰ লগত কৃষ্ণ গীতাখনৰ শ্ৰৱণ কীৰ্তন কৰিছোঁ এই যিটো টাইম 1 ঘণ্টা 2 ঘণ্টা ই মোৰ জীৱনত ষ্টক হৈ আছে এইখিনি মৃত্যুৰ পিছত ইয়াৰ ফলটো আমি পাম মানুহ সৰু কথা ফল কেনেকুৱা কৰ্মৰ লগত জড়িত হৈ থাকে এতিয়া মেট্ৰিক পৰীক্ষা আহি আছে যিয়ে ভালকৈ পঢ়ি আছে তাৰ ৰিজাল্ট ভাল হ'ব যিয়ে পঢ়া সময়ত মোবাইল চাই আছে টিভি চাই আছে ঘূৰি ফুৰিছে তাৰ ৰিজাল্ট ভাল হ'বনে নহয় আপুনি মানৱ জীৱ এটা পালে কিমান দিন কৃষ্ণ কথা শুনিলে কি ভাল কাম কৰিলে তাৰ লিষ্ট হৈ আছে সেইমতে ফল পোৱাটো নিশ্চিত আহক অতি সুন্দৰভাৱে চিত্ত বুদ্ধি এক কৰিবৰ কাৰণে দিয়া পৰামৰ্শ আমি কৃষ্ণৰ মুখেৰে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ চাৰপুঞ্জ পুণ্যচয় আশয় পূৰ্বৰ সেই জ্ঞানে গতি ভজি পাৱে ঈশ্বৰ
এই কর্মে গতি পাৱে কহিলো মাত সহস্রময় ধত গতি কোন চিত্ৰ নিশ্চে জানা সখীয়েহি ব্ৰহ্মাণ্ড ভিতৰ তার মধ্যে যত প্রাণী আছে নিরন্তর সহস্রময় ধত যদি একে গতি পাই তবু কত মুক্ত হয়ে লেখা জোখা চিত্র বুদ্ধি মনমুত নিবেদিলা যার শীঘ্ৰে পায় মহাকবি লম্বনাহি তাৰ অভ্যাস প্ৰকাৰে মুত থিৰ কৰে মন জ্ঞানৰ ভক্তিৰ দৈৰে কহিলো লক্ষ্য জয় কৃষ্ণ অতি সুন্দৰভাৱে কৈছে চিত্ত বুদ্ধি মনমত নিবেদিলে যাৰ শীঘ্ৰে পাৱে মোহক বিলম্ব নাহি তাৰ কৃষ্ণই নিজে কৈছে যদি তোমাৰ মনটো তোমাৰ বুদ্ধিটো তোমাৰ চিন্তা যদি মোক তুমি এৰি দিলা তুমি মোক পাবাই খাটাং সিদ্ধান্ত দিছে তো বেলেগ প্ৰশ্ন আহিয়ে নপৰে এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাক লাগে কি কলিযুগত মানুহক প্ৰাৰ্থনা কৰি আছে যে তেওঁৰ সন্মুখত মুখ খাৰা হ'ব লাগে আমি বিচাৰি আছো এইটো আচলতে সেইটো নহয় আপোনাৰ মনলৈ যিমান শুদ্ধ চিন্তা আহি আছে শুদ্ধ ধাৰণা আহিছে তা ভগৱানৰ ধাৰণা বুজিব পাৰিছেনে এতিয়া চাব এতিয়া আমি যিমান কেইজন প্ৰভু আছো একেলগে যেতিয়া প্ৰসংগ কৰোঁ মোৰ খুবেই ভাল লাগি গ'ল প্ৰভু প্ৰসংগ মোৰ খুব প্ৰিয় কাৰণ এই পৃথিৱীৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ সপ্ৰেম ভক্তি হৈছে পাঠ প্ৰসংগ এই যে নাম যে ধৰে সপ্ৰেম ভকতি যদি আপুনি অসমীয়া ভাওনা এখনত হৃদয়েৰে যদি আপুনি পাঠটো কৰিছে তো সপ্ৰেম ভকতি বহুতে সপ্ৰেম ভকতিটো নাজানে সপ্ৰেম ভকতি মানে বা কি নিৰ্গুণ ভকতি সপ্ৰেম ভকতি আপোনালোকে ভক্তি ৰত্নাকৰ নামৰ এখন মহাপুৰুষ শংকৰদেৱে শাস্ত্ৰ লিখিছে আমি কীৰ্তন চাইছো ভাগৱত চাইছো গীতা চাইছো কিন্তু আমি বাকিখিনি চোৱা নাই ভক্তি লক্ষণ কি ভক্তিৰ মাহাত্ম্য কি গুৰু সেৱাৰ মাহাত্ম্য কি মহাপুৰুষ শংকৰদেৱে লিখি থৈ গৈছে শাস্ত্ৰখনৰ নাম ভক্তি ৰত্নাকৰ আপোনালোকে যদি কিনিবলৈ নাপায় ঘৰত ল'ৰা ছোৱালীক ক'ব PDF ভক্তি ৰত্নাকৰ PDF আছে মোবাইলত চাৰ্চ কৰিলে পায় এইটো চাৰ্চ কৰিলে পাই যাব তাত লিখি দিলে হ'ল ভক্তিৰ মাহাত্ম্য গুৰু ভক্তিৰ সেৱা PDF চাই আমি এবাৰ প্ৰিণ্ট আউট কৰি লওঁ নহ'লে মই ইয়াত নোট কৰি লওঁ আটাইতকৈ ডাঙৰ কথা হ'ল যে আপোনাৰ লগত এটা এনেকুৱা সাংঘাতিক বস্তু আছে যাৰ নাম মন এইটোক যদি আপুনি বুজি পাইছে তে আপুনি বাচি গ'ল আমি যেতিয়া ডাঙৰ হৈছিলোঁ সৰুতে লিখা পঢ়া কৰিছিলোঁ তেতিয়া আমাৰ লক্ষ্যটো মনৰ ওপৰত নিৰ্ভৰ কৰি যে ৰোল নং 1 হ'ব লাগিব মোৰ সৰুৰ পৰা ইচ্ছা থাকে আমি কেইবাজনী পঢ়ো নহয় তেতিয়া বস্তা লৈ লৈহে যাওঁ আৰু দেউতা শিক্ষক আছিল যে মোক এটা কথা শিকাই ৰোল নং 1 হ'ব লাগিব মোক সেইটোতে জোৰ হয় পঢ়াখিনিকে মনত পেলাই থাকোঁ যেতিয়া ডাঙৰ হৈ গ'লোঁ তেতিয়া সেই কথাটো মনৰ পৰা লাহে লাহে বেলেগ গতিৰে ধাৰণা হৈ গ'ল দিবা স্বপ্ন বুলিব ডে ড্ৰিম দিবা স্বপ্ন আছে দিবা স্বপ্ন প্ৰত্যেক ব্যক্তিৰ থাকে কোনোবা এজন পুৰুষে ধুনীয়া নাৰী এগৰাকী চিন্তা কৰি থাকে বহুত সময় এনে যায় কোনোবা এগৰাকী স্ত্ৰীয়ে কোনোবা এজন পুৰুষৰ কথা দিবা স্বপ্ন কৰিব সেইটো অৱস্থাৰ পৰা গৈ গৈ এটা সময়ত ধনত লাগি যায় মনটো বুজিব পাৰিছেনে ধনত কেনেকৈ ধন বৃদ্ধি কৰিব তাৰপিছত এটা সময়ত গৈ মানুহৰ
হেঁতেন আজি আমাৰ আই এগৰাকীয়ে ভাবি থাকিব ৰাতি মই যদি এওঁলৈ নাহিলোহেঁতেন তেওঁলৈ যদি গ'লোহেঁতেন দুখীয়া নহলোহেঁতেন প্ৰত্যেকে হেঁতেনত আছে